সকলোকে নমস্কাৰ জনাই মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ মূল বিষয় হৈছে প্ৰেসিডেন্ট অফ ইণ্ডিয়া, ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ বিষয়ে। তো ভাৰতৰ ৰাষ্ট্ৰপতি পদটো সৃষ্টি কৰিছিলে বা ফৰ্মেশ্যন হৈছিলে 26 জানুৱাৰী 1950 চনত, অৰ্থাৎ আমাৰ ভাৰতৰ সংবিধানখন কাৰ্যকৰী কৰা দিনৰ পৰা। ভাৰতৰ সংবিধানখন কাৰ্যকৰী হোৱাৰ আগতে অৰ্থাৎ 1947 চনৰ পৰা 1950 চনলৈকে আমাৰ ভাৰতত কোনো ধৰণৰ ৰাষ্ট্ৰপতি পদ নাছিলে। যেতিয়া ভাৰতখন সম্পূৰ্ণৰূপে গণৰাজ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হ'ল, সেইদিনাখনৰ পৰা গণৰাজ্যৰ মুৰব্বী হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতি পদটো সৃষ্টি কৰা হৈছিলে। মনত ৰাখিব যে ৰাষ্ট্ৰপতি পদটো 26 জানুৱাৰী 1950 চনৰ পৰাহে গঠন কৰা হৈছে। ইয়াৰ আগতে এই পদটো আছিলে গভৰ্ণৰ, আৰু সেই প্ৰথমগৰাকী গভৰ্ণৰ কোন আছিল? লৰ্ড মাউণ্টবেটেন। আৰু প্ৰথমগৰাকী ভাৰতীয় গভৰ্ণৰ কোন আছিল? চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী। আৰু শেষগৰাকী গভৰ্ণৰ কোন আছিল? চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী। মনত ৰাখিব। প্ৰথমগৰাকী ৰাষ্ট্ৰপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু প্ৰথমগৰাকী ভাইচ প্ৰেছিডেণ্ট আছিলে কোন? যে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। আৰু প্ৰথমগৰাকী মুছলিম ৰাষ্ট্ৰপতি আছিলে ফখৰুদ্দিন আলী আহমেদ। আৰু প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি আছিলে শ্ৰীমতী প্ৰতিভা দেৱী সিং পাটিল। বৰ্তমানলৈকে 15গৰাকী ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে। ইয়াৰ মাজতে এটা কথা মনত ৰাখিব যে মাত্ৰ এগৰাকী ৰাষ্ট্ৰপতিয়ে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হৈছিল, আৰু তেখেতৰ নাম আছিলে নীলাভ সঞ্জীৱ ৰেড্ডী। যে তেখেতে একমাত্ৰ ৰাষ্ট্ৰপতি যিগৰাকী ৰাষ্ট্ৰপতিয়ে যে বিনা নিৰ্বাচনত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। আমাৰ এই বছৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনটো অনুষ্ঠিত হৈছিল 18 জুলাই তাৰিখে, 18 জুলাই 2022 তাৰিখে, আৰু ইয়াৰ ফলাফল ঘোষণা কৰা হৈছিলে 2022 চনৰ জুলাই মাহৰ 21 তাৰিখে। মুঠ কেণ্ডিডেট আছিলে দুইগৰাকী, এগৰাকী আছিলে দ্ৰৌপদী মুৰ্মু, আনগৰাকী আছিলে যশৱন্ত সিনহা। তো ইয়াৰ ভিতৰত নিৰ্বাচিত হৈছে দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী এজ এ 15th প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। যে ৰাষ্ট্ৰপতিক কেনেকৈ নিৰ্বাচিত কৰা হয়? আমি সকলোৱে জানো যে ৰাষ্ট্ৰপতিক পৰোক্ষভাৱে আমি নিৰ্বাচিত কৰা বিধায়কসকল আৰু সংসদৰ সদস্যসকলৰ দ্বাৰাহে ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰা হয়। ৰাষ্ট্ৰপতি নিৰ্বাচনত সংসদৰ দুয়োখন সদনৰ সদস্যসকল নিৰ্বাচিত সদস্যসকলে অংশগ্ৰহণ কৰে, আৰু ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচিত সদস্যসকলে অংশগ্ৰহণ কৰে। ৰাজ্যৰ বিধানসভাৰ সদস্যসকল আৰু সংসদৰ দুয়োখন সদনৰ নিৰ্বাচিত সদস্যসকলক লৈ পেলাই এটা ইলেক্টৰেল কলেজ গঠন কৰা হয়, আৰু সেই ইলেক্টৰেল কলেজৰ নিৰ্বাচকসকলে ৰাষ্ট্ৰপতিক পৰোক্ষভাৱে নিৰ্বাচন কৰে। যে এইবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত যিটো কলেজ গঠন কৰা হৈছিলে, নিৰ্বাচক মণ্ডলী গঠন কৰা হৈছিলে, ইয়াত টোটেল নিৰ্বাচকৰ সংখ্যা আছিলে 4796। ইয়াৰ ভিতৰত আছিলে 4025 গৰাকী বিধায়ক আৰু 771 গৰাকী সংসদৰ সদস্য। ইয়াৰ মাজৰ পৰা ভোটদান কৰিছিলে 4754 গৰাকীয়ে। তাৰ ভিতৰত আছিলে 3991 গৰাকী বিধায়ক আৰু 763 গৰাকী MP। যে ৰাষ্ট্ৰপতি নিৰ্বাচনত আমাৰ ভাৰতৰ 28খন ৰাজ্যৰ নিৰ্বাচিত বিধায়কসকল আৰু সংসদৰ সদস্যসকল থাকে, আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা দিল্লী আৰু পুডুচেৰী বিধায়কসকলে অংশগ্ৰহণ কৰিব পাৰে। যে ৰাষ্ট্ৰপতি নিৰ্বাচনত আমাৰ যিটো ভোট ভেলু নিৰ্ধাৰণ কৰা হয়, সেই নিৰ্ধাৰণ অনুসৰি তেওঁলোকৰ ভোট ভেলু হিচাপ কৰা হয়, আৰু সেই হিচাপে আমাৰ ভাৰতত নিৰ্বাচিত MP-সকলৰ মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্টছৰ ভোট ভেলু আছিলে 700। যে MP-সকলৰ ভোট ভেলু আছিলে 700, আৰু আমাৰ বিধায়কসকলৰ ভোট ভেলু আছিলে একেবাৰে সৰ্বোচ্চ ভেলু আছিলে উত্তৰ প্ৰদেশৰ বিধায়কসকলৰ 208, আৰু একেবাৰে কম আছিলে ছিকিমৰ মাত্ৰ 7। আমাৰ অসমৰ পৰা যিসকল বিধায়ক নিৰ্বাচিত হৈ গৈছে তেওঁলোকৰ ভোট ভেলু আছিলে 116। আমাৰ 15 প্ৰেছিডেণ্টগৰাকীৰ বিষয়ে দুটামান কথা জানি লওঁ। যে তেখেতৰ নাম হৈছে শ্ৰীমতী দ্ৰৌপদী মুৰ্মু। তেখেত 15 প্ৰেছিডেণ্ট অফ ইণ্ডিয়া হিচাপে নিৰ্বাচিত হৈছে। তেখেতৰ জন্ম হৈছিলে 20 জুন 1958 চনত ময়ূৰভঞ্জ ডিষ্ট্ৰিক্ট, উৰিষ্যা। আৰু তেখেত 9th গভৰ্ণৰ হিচাপে ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, আৰু তেখেত হৈছে আমাৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি।
প্ৰশ্নখিনি আলোচনা কৰা হওক যে হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দ্য প্ৰেচিডেন্সিয়েল ইলেকশ্যনছ ইন ইণ্ডিয়া যে সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতি নিৰ্বাচন সম্পৰ্কে উল্লেখ আছে তো ইয়াৰ শুদ্ধ উত্তৰ হ'ল আৰ্টিকল 52 মনত ৰাখিব UTs Delhi and Puducherry have been given right to take part in the election of the President of India যে ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ নিৰ্বাচনত দিল্লী আৰু পুডুচেৰী বিধায়কসকলে কিমানতম সংশোধনীৰ জৰিয়তে ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰ হ'ল যে 17th এমেণ্ডমেণ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন যে ভাৰতৰ সংবিধানৰ 70তম সংশোধনীৰ জৰিয়তে দিল্লী আৰু পুডুচেৰী বিধায়কসকলক ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰা হৈছিল Which of the following candidates' names has been nominated by BJP-led NDA for presidential election 2022? তলৰ কোনগৰাকী প্ৰাৰ্থীক ৰাষ্ট্ৰপতি পদৰ বাবে এনডিএৰ দ্বাৰা মনোনীত কৰা হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰ আমি সকলোৱে জানো তেখেত হৈছে দ্ৰৌপদী মুৰ্মু সৰ্বসন্মতিভাৱে নিৰ্বাচিত হোৱা ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি কোন আছিল যে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া টু গেট ইলেক্টেড আনএনিমাছলি যে সৰ্বসন্মতিক্ৰমে কোনগৰাকী ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল মই অতি আলোচনা কৰিছোঁ ইয়াৰ শুদ্ধ উত্তৰ হ'ল নীলাম সঞ্জীৱ ৰেড্ডি দ্ৰৌপদী মুৰ্মু ৱাজ দ্য গভৰ্ণৰ অফ হুইচ ইণ্ডিয়ান ষ্টেট যে দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীয়ে কোনখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰ হ'ল ঝাৰখণ্ড হু হেজ বিকাম দ্য 15th প্ৰেচিডেণ্ট অফ ইণ্ডিয়া যে ভাৰতৰ 15তম ৰাষ্ট্ৰপতিগৰাকী হিচাপে কোনে নিৰ্বাচিত হৈছে তো ইয়াৰ শুদ্ধ উত্তৰ হ'ল দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী How many electors were in Electoral College of Presidential Election 2022? 2022 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত নিৰ্বাচকৰ সংখ্যা কিমান আছিল তো ইয়াৰ শুদ্ধ উত্তৰ হ'ল 4796 How many electors were exercised their franchise in Presidential Election 2022? 2022 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত নিৰ্বাচক মণ্ডলীৰ মাজৰ পৰা কিমানগৰাকী নিৰ্বাচকে ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰ হ'ল 4754 What is the vote value of each MLA of Assam in presidential election 2022 যে আমাৰ অসমৰ বিধায়কসকলৰ ভোট ভ্যালু কিমান আছিল তো ইয়াৰ শুদ্ধ উত্তৰ হ'ল 116 In presidential election 2022, which states MLAs has the highest vote value? যে ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনখন ৰাজ্যৰ বিধায়কসকলৰ সৰ্বোচ্চ ভোটৰ মূল্য আছিল তো সৰ্বোচ্চ ভোটৰ মূল্য আছিল আমাৰ উত্তৰ প্ৰদেশৰ বিধায়কসকলৰ Which states member has least vote value in presidential election 2022? 2022 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত আটাইতকৈ কম মূল্যৰ ভোট কোনখন ৰাজ্যৰ বিধায়কসকলৰ আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ল সিকিম সিকিমৰ বিধায়কসকলৰ ভোট ভ্যালু সৰ্বনিম্ন আছিল আৰু উত্তৰ প্ৰদেশৰ বিধায়কসকলৰ ভোট ভ্যালু সৰ্বোচ্চ আছিল উত্তৰ প্ৰদেশৰ আছিল 208 আৰু সিকিমৰ আছিল মাত্ৰ 7 মনত ৰাখিব Who administered the oath taking of our new president of India? ভাৰতৰ নতুন ৰাষ্ট্ৰপতিগৰাকীৰ শপত গ্ৰহণ কাৰ্যসূচী কোনে পৰিচালনা কৰিছিল অপচনখিনি দিয়া আছে NB ৰামানা সুধীৰ ৰঞ্জন দাস দীপক মিশ্ৰ SA ববডে তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে মোক কমেন্ট বক্সত জনাব যে আমাৰ নতুন ৰাষ্ট্ৰপতিগৰাকীক কোনে শপত বাক্য পাঠ কৰাইছিল থ্যাংক ইউ